হিমন্ত বিশ্ব শৰ্মা মাদাৰ চুট তই কেলা আজিলৈকে জুবিন দাক ন্যায় দিব নোৱাৰিলি হা তই বালৰ মুখ্যমন্ত্ৰী তই চেটৰ মুখ্যমন্ত্ৰী তই মোৰ চেটৰ মুখ্যমন্ত্ৰী মাৰাক চুদা তই লাউৰা তই মুখ্যমন্ত্ৰী হোৱা যোগ্যই নহয় কেলা তোক কেলা মই এইটোৱে বুজি নাপাওঁ লাউৰা তোক কেলা ভোট দিলে কোনে লাউৰা একচুৱেলি তই কেলা ভোটৰ পৰা জিকা নাই তই চুট মাৰেনে তই কেলা চোৰ এটা সাব্বাস অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তৰ সুযোগ্য সহধৰ্মিনী আপোনাৰ দৰেহে প্ৰেম লাগে ঠিকেই এই নিৰ্দোষী শ্যাম কানুহঁতক অতি সোনকালে উলিয়াই দিব লাগে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীহঁতক এনেই বিনা দোষত সুমুৱাই থোৱা হৈছে ইয়াতকে আৰু ৰাইজ কি লাগে আজি এই অনিতা ডেকা মহন্তই আদালতৰ সন্মুখত স্পষ্টভাৱে কৈছে জুবিন গাৰ্গৰ লগত কোনো অন্যায় কৰা হোৱা নাই বিনা দোষত এওঁলোকক জেলত ভৰাই থৈছে Yeah, the bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. আমি আগতেই কৈছিলো নিৰ্বাচনৰ পিছত লাহে লাহে সকলোবোৰ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু এই ধুৰন্ধৰ বদমাছ কেইটাক সিকিউৰিটি দি ৰাখিব হ'বলৈ গৈ আছে জামিন আবেদন কৰিছে শ্যাম কানু মহন্তই আৰু কি কৈছিল আমাৰ অসমৰ মহামান্য অধিবক্তা সমাজে যে অসমৰ কোনো এডভকেটে এই গছৰ নলয় কিন্তু কি হ'ল আৰু চাওক কেইদিনমান পিছত এওঁলোক ওলাই আহিব এই মহিলাগৰাকী কিয় গ্ৰেপ্তাৰ কৰা নহল প্ৰথম কথা আমাৰ স্পষ্ট কথা এই ট্ৰেন MMS নামৰ যিটো কোম্পানী এই কোম্পানীটোৰ অন্যতম সঞ্চালিকা হ'ল অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তহঁতৰ এই কোম্পানীটোৰ উদ্যোগত আয়োজন কৰা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ পিছত কিয় এওঁক গ্ৰেপ্তাৰ নকৰিলে কিয় এওঁক অনবৰতে শ্যাম কানুক লগ ধৰাৰ সুযোগ দিলে SITত আছিল শ্যাম কানু মহন্ত তেতিয়াও লগ কৰিছিল মাজতেতো খবৰ ওলাইছিল কিতাপৰ মাজত কিবা চিঠি লৈ গৈছিল এই খবৰবোৰ এই কথাবোৰ এই কাৰণবোৰ এই ৰহস্যবোৰ কোনে উদ্ঘাটন কৰিব আৰু কি কৈছে অনিতা ডেকা মহন্তই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈছিল জুবিন গাৰ্গক বাৰে বা অনিতা ডেকা মহন্ত তোমালোকে জুবিন গাৰ্গক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে কোনখন দৰবাৰ হে কোন বিশ্ব দৰবাৰ কোনখন দৰবাৰত তোমালোকে জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰিবলৈ নিছিলা কেৱল ব্যৱসায়িক ধান্দাত ব্যৱহাৰ কৰি কৰি কেৱল জুবিন গাৰ্গক তোমালোকে হুহি খাইছিলা লুটি পুটি খাইছিলা জুবিন গাৰ্গক ব্যৱহাৰ কৰি কেৱল ব্যৱসায়িক লাভালাভৰ কাৰণে সকলোবোৰ কৰিছিলা জুবিন গাৰ্গক সন্মুখত ৰাখি বেপাৰ চলাইছিলা তাৰ বেৰে কি কৰিছা বিশ্ব দৰবাৰলৈ নিছিলা জুবিন গাৰ্গক আৰু কৈছে মানে বিশ্বৰ আটাইতকৈ দামী হোটেলখনত হেনো ৰাখিছিল জুবিন গাৰ্গক আৰু তাৰ ওচৰত হেনো বিশ্বৰ আটাইতকৈ ভাল সুবিধা থকা এখন হস্পিটাল আছিল বাকি কথাবোৰ এওঁলোকে নাজানে জুবিন গাৰ্গৰ দৰে আমাৰ প্ৰিয় মানুহজনক লৈ গৈ এওঁলোকে যি ধৰণে এতিয়া তৰল মন্তব্যবোৰ দি নিজকে নিৰ্দোষী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈছে তাৰ পিছত অসমৰ ৰাইজে এওঁলোকক কি ক'ব আৰু আমি আগতেও কৈছিলো আজিও কৈছো এওঁলোকৰ বৰ বিশেষ একো নহয় কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে এয়া সুদীৰ্ঘ দিন আগৰ পৰা কৰা পৰিকল্পনাৰ ফল জুবিন গাৰ্গক এওঁলোকে আগৰ পৰাই ব্যৱহাৰ কৰি আহিছিল আৰু পৰিণতি এই গতিকে প্ৰিয় দৰ্শক কথাবোৰ চিন্তা কৰক কি হ'বলৈ গৈ আছে এই নিমাতী কন্যাই আজি মুখ খুলিলে মনত আছে নহয় মৃত্যুৰ দিনা এটা ফোন ভাইৰেল হৈছিল আৰু সেই ভাইৰেল হোৱা ফোনটোত এগৰাকী মহিলাই হাঁহি দিছিল একাংশই কৈছিল সেই হাঁহিটো আছিল অনিতা ডেকা মহন্তৰ অৰ্থাৎ শ্যাম কানু মহন্তৰ পত্নীৰ বাহ কি নাটক কোনে পৰিচালনা কৰি আছে এই নাটকখন আমাৰ বাৰে বাৰে প্ৰশ্ন কিয় গোটেই বিষয়টোৰ লগত জড়িত এই অনিতা ডেকা মহন্তক আৰক্ষী গ্ৰেপ্তাৰ নকৰিলে ডাঙৰ প্ৰশ্ন অনিতা মহন্ত কোম্পানীটোৰ মূল আৰু সেই কোম্পানীটোৰ উদ্যোগত আয়োজন হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল বাকি নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৃষ্ঠপোষকতা পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো বৈদেশিক মন্ত্ৰণালয় সেইটোই কৰা বুলি প্ৰকাশ পাইছে বাতৰি পাইছে তাৰ পিছতো কিন্তু বিষয়বোৰ যিমান গভীৰলৈ যাব লাগিছিল তালৈ যোৱা নহল কিয় পূজাৰ বন্ধ খাবলৈ দিয়া হৈছিল শ্যাম কানু মহন্তহঁতক কথাবোৰ ভাবক ৰাইজসকল আৰু এতিয়া সেই নাটকৰ দৃশ্য মৰ্মে নাটকৰ কাহিনী মৰ্মে সকলোবোৰ মুকলি আকাশৰ তললৈ অচিৰে আহিব আৰু সাধাৰণ নাগৰিকে সাধাৰণ জুবিন অনুৰাগীসকলে কেৱল বুকুত চপৰিয়াই জুবিন গাৰ্গৰ নাম লৈ কান্দি থাকিব লাগিব দিনে ৰাতিয়ে জয় জুবিন দা বুলি কৈ থাকিব লাগিব তাত বাহিৰে একো নহয় এওঁলোকৰ
একোডাল কৰিব নোৱাৰে কেৱল এজনেই কৰিব লাগিব সেইজন হল নেদেখাজনে আজি এওঁলোকৰ মানে টকা পইচাৰ কাৰণে বা বিভিন্ন আমলা বিষয়া চৰকাৰৰ একাংশ জ্যেষ্ঠ মন্ত্ৰীৰ লগত থকা সুসম্পৰ্কৰ বাবে নিজকে বচাব পাৰিব কিন্তু ঈশ্বৰৰ কাঠগড়াত এওঁলোক জবাবদি হ'ব লাগিব এওঁলোকে পৰিণতি পাবই শাস্তি ভোগ কৰিবই কাৰণ জুবিন গাৰ্গৰ দৰে সত্তাধিক হেৰুৱাই অসমবাসীয়ে যি বিষাদ আৰু দুখত ভুগি আছে আজিলৈকে তাৰ ফল এওঁলোকে পাবই আৰু মন কৰক নিৰ্বাচনৰ আগত এওঁলোকৰ মুখ বন্ধ আছিল এতিয়া নিৰ্বাচন গ'ল ফলাফল দিব 4 মে তাৰিখে তাৰপিছত মুকলি আকাশৰ তললৈ আহিব তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা হ'ব তেওঁলোকে পুনৰ ব্যৱসায় কাম কাজ আৰম্ভ কৰিব আৰু সাধাৰণ জনতাই চিঞৰ বাখৰ কৰি থাকিব লাগিব শেষত এটা কথাই কৈছো জুবিন অনুৰাগীসকল জুবিনৰ আদৰ্শ আপোনালোকে জীয়াই ৰাখিব লাগিব জুবিনৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব সঁচা কথা সাহসেৰে কোৱাৰ লগতে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কামৰ মুকলিকৈ সমালোচনা কৰিব লাগিব সঁচা মিছাক মিছা বুলি স্পষ্টকৈ যিকোনো সময়তে ক'ব পৰা সাহস ৰাখিব লাগিব ধন্যবাদ 7 মাহ জেলত ৰাখাটোতো আৰু ইমান সহজ কথা নহয় 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক আজি মই আপুনি কৰিছো সেইটোৰ ওপৰতে কেছটো হৈ আছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা খুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকটো কোনেও নিব নোৱাৰে মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবো আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো হয় আমাৰ আৰ্গুমেণ্ট কৰিলে এতিয়া পিছত তেখেতে চাগে গধূলি কি দিয়ে আজি ৰিজাৰ্ভে কৰে নে আজি দিয়ে সেইটো আমি এতিয়ালৈকে গম নাপাওঁ আৰু আমাৰ আৰ্গুমেণ্ট হৈ গ'ল আৰ্গুমেণ্ট আপোনালোকৰ সম্পূৰ্ণ হৈছে চৰকাৰী পক্ষৰ ফালৰ পৰা এতিয়া দিয়া হৈছে নেকি এতিয়া তেওঁলোক আকৌ দিলে কিবা এতিয়া হৈ গ'ল সেইটো এতিয়া কি হ'ব কি আশা কৰিছে আজি পাব পাৰে বুলি ভাবিছে সেইটো আৰু ঈশ্বৰে জানে সেইটো কোৰ্টে জানে জাজে জানে চ' আমি হোপ কৰিছোঁ সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰাখাটোতো আৰু ইমান সহজ কথা নহয় 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে কালি কোনো প্ৰুফ কৈছিলে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে শ্যাম কানুৱে মেইল কৰিছিলে হোটেল কৰ্তৃপক্ষলৈ কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা যোগান ধৰা হৈছিলে চব এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক আজি মই আপুনি কৰিছো সেইটোৰ ওপৰতে কেছটো হৈ আছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে খুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকটো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো এভিডেন্সৰ ওপৰত বেছ নাই বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা কৰা বুলি কৈ আছে বাৰে বাৰে কৈ আছে মই কি ক'ব তেওঁৰ কথা কম মাৰ্ডাৰ হোৱা বুলি মোৰ ক'ব লগাখিনি মই ক'লো হয় মোৰ ক'ব লগাখিনি ক'লো আৰু বাকীটো আৰু ধৰকচোন খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰ অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন মিউজিক বনাই নতুন কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবো আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ কলৰ বন্ধু যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত 2 বাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তেই যেতিয়া কৰোঁ তেওঁ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটো চাগে কিমান দুখ পাইছে শ্যাম কানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব
মানে ৱেল উইচাৰ এজন হেৰুৱাইছে। কোন দুখী কোন দুখী আপোনাৰ মতে কোন দুখী কওকচোন বাইদেউ কোন দুখী বাইদেউ আপোনাৰ মতে কোন দুখী কোনোটো দুখ মই কাকো দুখ কেনেকে দিম মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ এতিয়া মোক অকণমান যাব দিয়ক হ'ব মোৰ যিখিনি ক'ব লগা আছে মই ক'লো থেংক ইউ ছ' মাছ। ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই মই সেইবিলাক নেজানিম কিন্তু সেইটো জানো সম্ভৱ হয় মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দুখত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয় সেয়ে মই আজি এই ক্ষণত মই এটা কথাই আগৰ পৰাই কৈ আহিছো চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছো আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছো যে তৎক্ষণাৎ অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে আছিল নে নাই সেয়া কৰ্মৰাজি জুবিনদাৰ কৰ্মৰাজি ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে কোনো কাৰণতে আচলতে শিলহাকুত পানী অহাটো আমি দুটা চকু থকা মানুহে দেখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা চকু যদি আছে তেওঁ দেখিব পাৰে আপোনালোকে নিজে চাই লওক তেওঁ কিমান পৰ্যায়ত আচলতে মিছা কথা ক'ব পাৰে কিমান পৰ্যায়ত তেওঁ মিছা কথা ক'ব পাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ স্বাৰ্থত শিলহাকু উচ্ছেদ কৰিছে বুলি কৈছিলে আৰু ইয়াত থকা প্ৰায় 1203টা পৰিয়াল ইতিমধ্যে বিজেপি চৰকাৰে উচ্ছেদ কৰিলে সেই কথা আপোনালোক সকলোৱে জানে আৰু ইয়াত থকা লোকসকল খিলঞ্জীয়া মানুহ আছিলে সেই কথা আমি কৈছিলো কৰ্পৰেট হাউচৰ প্ৰসংগবিলাক আহিছিলে যে কৰ্পৰেট হাউচৰ বিল্ডিং থাকি গ'ল হিম্মত সিংকাৰ সেই কথাবিলাক আমি উত্থাপন কৰি আছিলো আৰু আপোনালোকে নিজে এবাৰ চাওক যে এই অঞ্চললৈ শিলহাকুলৈ সঁচা সঁচিকে গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে নে নাই সেই কথাটো এবাৰ চাওক নিজে আপোনালোকে চাৰিওফালে এক পাক কেমেৰা ঘূৰাই দিয়ক এইফালে আপোনাৰ ডাম্পাৰ কিছুমান লগাই দিয়া হৈছে জেচিবি আছে ইয়াত মাটি খনন কাৰ্যসূচীটো চলি আছে কিন্তু আমি দেখা নাই যে গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলহাকুলৈ যে আহিছে সেই কথাটো আমি দেখিবলৈ পোৱা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ দেখিছে আমি নাজানো মুখ্যমন্ত্ৰীগৰাকীৰ আচলতে তেওঁ কি চকুৰে চাই পেলাই কৈছে সেই কথাটো আমি নাজানো তেওঁৰ দিব্য চকু থাকিব পাৰে নেকি দিব্য চকু তেওঁৰ চাগে 3টামান চকু আছে দিব্য চকু থাকিব পাৰে তেওঁ শিলহাকুলৈ 90% গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে বুলি যে তেওঁ কৈছে তেওঁ যদি দেখা পাইছে তেওঁৰ সঁচা সঁচিকে দিব্য চকুটো থাকিব লাগিব দিব্য চকু নাথাকিলে 2টা চকু যদি আছে তেনেহ'লে কোনো কাৰণতে আচলতে শিলহাকুত পানী অহাটো আমি 2টা চকু থকা মানুহে দেখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা চকু যদি আছে তেওঁ দেখিব পাৰে আপোনালোকে নিজে চাই লওক তেওঁ কিমান পৰ্যায়ত আচলতে মিছা কথা ক'ব পাৰে কিমান পৰ্যায়ত তেওঁ মিছা কথা ক'ব পাৰে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক ইয়াত এতিয়া মাটি খান্দি এটা কেনেকুৱা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে আপোনালোকে নিশ্চয় দেখিছে এই মাটিখিনি বোলে বিক্ৰীও কৰিছে আমি শুনিবলৈ পাইছোঁ ইটা ফেক্টৰীক বিক্ৰী কৰিছে শিলহাকুৰ মাটি এতিয়া ইটা ফেক্টৰীক বিক্ৰী কৰিছে বুলি ইয়াৰ স্থানীয় লোকে ইতিমধ্যে কৈছে আমাক জনাইছে এই অঞ্চললৈ আমি যেতিয়া আহিছোঁ গতিকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সঁচা সঁচিকে গুৱাহাটীৰ মানুহ যে নিৰাপত্তা নহয় গুৱাহাটীৰ মানুহ যে শান্তিত থাকিব নোৱাৰে সেই কথাটো আজি প্ৰমাণ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ দিনত তেওঁৰ কাৰ্যকালত গুৱাহাটীবাসী যে নিৰাপত্তাহীনতাত ভুগিছে গুৱাহাটীৰ মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ পক্ষত যে মুখ্যমন্ত্ৰী নাই সেই কথাটো আজি প্ৰমাণ হৈছে আপোনালোকে চাওক গুৱাহাটীৰ কৃত্ৰিম বানপানী এয়া আহি আছে সম্ভৱ হিমন্ত বিশ্ব শৰ্মাৰ মতে এয়া কৃত্ৰিম বানপানী আহি আছে আপোনালোকে চাৰিওফালে চাওক ইয়াত ক'ৰবাত আপোনালোকে দেখিব নেকি ইয়াত যে গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে বুলি ক'ৰবাত দেখিব নেকি চাৰিওফালে মাটিয়ে দেখা পাইছোঁ আমি কোনো ফালেদি আচলতে গুৱাহাটীৰ কৃত্ৰিম বানপানী এই অঞ্চললৈ অহা নাই এনেও আমি এটা কথা কৈ আছিলোঁ
এইটো ইয়াৰে পানী, কালি বৰষুণ দিয়া পানীটোৱে এইটো গোটেই গুৱাহাটীৰটোতো বহুত দূৰৰ কথা। গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলাকুললে যদি আনিম বুলি ভাবিছে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মূৰ্খৰ স্বৰ্গত বাস কৰিবই লাগিব তেওঁ। কাৰণ আমি এটা কথা কৈছোঁ যে মালিগাঁও, হাতীগাঁও, জুৰুড তিনিআলি, চান্দমাৰি, বৰাগাঁৱৰ পৰা শিলাকুললে কোনো কাৰণতে পানী আহিব নোৱাৰে, নাহে। শিলাকুল তুলনামূলকভাৱে বৰাগাঁৱতকৈ বহুত ওপৰত আছে, চান্দমাৰিতকৈ ওপৰত আছে। সেই কথা আমি কৈ আছিলোঁ। আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কৰিব লাগিছিল, কি কৰি আছে কি কৰিব লাগিছিলে আচলতে ভৰলু নদীখন খনন কৰা, বাহিনী নদীখন যি আমাৰ ড্ৰেইন আছে, সেই নদীসমূহ যেনেকৈ আৱৰ্জনাৰে ভৰি পৰিছে সেইবিলাকটোতো খনন কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আচলতে পানীখিনি ওলাই যোৱা এটা ৰাস্তা, সুগম পথ হ'ব লাগিবনে নাই? ড্ৰেইনৰ পানীখিনি ভৰলুত পৰিব লাগিব, ভৰলুৰ পানীখিনি যাবগৈ লাগিব ব্ৰহ্মপুত্ৰত। গতিকে সেই ব্যৱস্থাপনাটো কৰিব লাগিছিলে, সেই ব্যৱস্থাপনা আজি নাই। আজি অদৰকাৰীকৈ সেই কামখিনি কৰি থৈছে। এই কামখিনিৰ জৰিয়তে আপোনাৰ কোনো কাৰণতে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা যে সমাধান নহয় সেই কথাটো অতি স্পষ্ট ৰূপত আজি প্ৰমাণ হৈছে। আৰু কৃত্ৰিম বানপানীৰ কবলত পৰি আমাৰ সাধাৰণ মানুহে যে ককবকাই আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কেতিয়া উপলব্ধি কৰিব? আপোনালোকে সেই কথাটো কওক। নমস্কাৰ। আমাৰ অসমে আজি 5 বছৰে এজন মূৰ্খ, এজন পাগল, এজন বিবেক নাইকিয়া, এজন চিন্তা নাইকিয়া, কথা ক'ব নজনা জধা মানুহক মুখ্যমন্ত্ৰী পাতি অসমত ৰাখিলে। তেওঁ DUIৰ আগত কথা নকয়, তেওঁ প্ৰতিদিন টাইমৰ আগত কথা নকয়, তেওঁ ইণ্টাৰনেশ্যনেল এটা নিউজ চেনেল যিয়ে 2টা প্ৰশ্ন কৰাৰ কাৰণে দৌৰি পলাইছে, BBC নিউজৰ আগত কথা নকয়। কিন্তু নিউজ লাইভ, টাইম 8ৰ আগত তেখেতে বলীয়া কুকুৰে ভোকা দি যিহকে পাৰে তিহকে বকিব পাৰে, কাৰণ সেইকেইটা তেখেতৰ নিজৰ চেনেল। তেখেতে এজন সাংবাদিকক কেনেকে সন্মান দিব লাগে সেইটো নাজানে। সাংবাদিকে কালি DUI সাংবাদিকজনে যিটো প্ৰশ্ন কৰিলে সেই প্ৰশ্নটো অকল DUI সাংবাদিকজনে নহয়, হাজাৰ হাজাৰ অসমীয়াই কৰা প্ৰশ্ন। ফেচবুকত সেই প্ৰশ্নটো হাজাৰ হাজাৰ অসমীয়াই কৰিছে, কিন্তু তেখেতে সেই জয়ছোৱালকহে দুখ দিলে। তেখেতে এজন পুলিচক সন্মান কৰিব নাজানে। ঐ পুলিচ এইফালে আহ, কি এয়া সন্মান নেকি? তেখেতে গণতন্ত্ৰৰ একো অস্তিত্ব নাইকিয়া কৰি পেলালে, সাংবাদিকসকলৰ একো অধিকাৰ নাইকিয়া কৰি পেলালে। যেতিয়া কংগ্ৰেছে তেখেতৰ ঘৈণীয়েকৰ বাহিৰৰ দেশৰ সম্পত্তি, লাগিলে সঁচাই হওক মিছাই হওক, বাহিৰৰ দেশৰ সম্পত্তি, বাহিৰৰ দেশৰ পাছপৰ্টৰ প্ৰশ্ন আনিলে, একে ৰাতিতে 12 ঘণ্টাৰ ভিতৰত তেখেতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা গৈছে। 3খন বাহিৰৰ দেশৰ লগত কানেকশ্যন কৰি বিভিন্ন দেশৰ পৰা ডাটাত তথ্য কালেকশ্যন কৰা দেখা গৈছে। কিন্তু আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 6-7 মাহ পিছলৈকে তেখেতে না ছিংগাপুৰৰ লগত আজিলৈকে কোনো কথা আলোচনা কৰা দেখা গ'ল, জুবিনদাৰ ন্যায় ক্ষেত্ৰত কোনোবা পদক্ষেপ লোৱা দেখা গ'ল, একো কৰা দেখা নগ'ল। নৰেন্দ্ৰ মোদী আহিলে জয় শ্ৰীৰাম বুলি ক'ব পাৰে, জয় জুবিনদা বুলি ক'ব নোৱাৰে। জুবিন ক্ষেত্ৰত এপাক সোমাবলৈ তেখেতৰ সময় নাই। কিন্তু নিৰ্বাচনী প্ৰচাৰৰ বাবে একেখন অসমলৈকে 10 বাৰ 20 বাৰ এতিয়ালৈকে অহা দেখা পোৱা গ'ল। মুঠতে কথা এটাই, অসমত বিক্ৰী নোহোৱা মানুহ এজনেই আছিলে, পইচাত বিক্ৰী নোহোৱা মানুহ এজনেই আছিলে, আৰু সেয়া আছিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দা। আৰু তেখেতক কিনিব নোৱাৰি BJPয়ে হত্যা কৰিলে বুলি আমি মানি ল'বলৈ বাধ্য। পইচাৰ পাৱাৰত, টকাৰ বলত গোটেই অসমখন ধ্বংস কৰি পেলালে, লুটি পেলালে। মাইকী সোপাৰ মূৰবিলাক চুবাই খালে BJPয়ে, হিমন্ত বিশ্ব শৰ্মাই। আমাৰ মা পেহী খুৰীসকলক 20জনী 10জনী মাইকী মানুহ গোট খুৱাই 10,000কে টকা দি 1,10,000 মানুহৰ মাজত 1 লাখ টকা দি আমাৰ মাহঁতক, পেহীহঁতক, খুৰীহঁতক, মাহীহঁতক, আমাৰ অসমীয়া মাইকী মানুহসকলক লাখপতি বাইদেউ বনাইছে। আৰু আমাৰ টেক্সৰ পইচাৰে, আমাৰ পৰা লুটি নিয়া পইচাৰে লোন লৈ, হাজাৰ লাখ কোটি টকা লোন লৈ নিজৰ ঘৈণীয়েকক 52,000 কোটি টকীয়া বাইদেউ বনালে, আৰবপতি বাইদেউ বনালে। এইবিলাক কথা আমাৰ অসমীয়া বুজি নাপায়।